14 জানুৱাৰীৰ পৰা পুনৰ ৰাহুল গান্ধী ডাঙৰীয়া ৰাইজৰ মাজলৈ যাব। এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈকে আৰম্ভ হ'ব ভাৰত ন্যায় যাত্ৰা। এই যাত্ৰা অন্যায় আৰু অহংকাৰৰ বিৰুদ্ধে হ'ব। ন্যায়ৰ বাবে আহ্বান। এইবাৰ ন্যায় হ'বই। দৰিদ্ৰ নিৰীহ লোকসকলে ন্যায় আৰু অধিকাৰ পাবই লাগিব। সমমৰ্যাদাৰ অধিকাৰ, সন্মানৰ অধিকাৰ। ইতিহাস সাক্ষী আছে, যেতিয়াই জননায়কসকলে যাত্ৰা কৰিছে তেতিয়াই এটা পৰিৱৰ্তন দেশত আহিছে। এই যাত্ৰাৰ দ্বাৰা সদায় জনতাৰ মৰম আৰু একতাৰ বাবে দেশখন মজবুত আৰু একগোট হৈছে। যেনেকৈ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ দৰে মহামানৱসকলৰ যাত্ৰা আছিল, ঠিক তেনেকৈ আজিৰ যুগত জননায়ক ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। প্ৰত্যেক যাত্ৰাৰ পৰা দেশে এক নতুন আশাৰ কিৰণ দেখিছে। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ দ্বাৰা দেশত ঘৃণা নাইকিয়া হৈ প্ৰেমৰ এক নতুনত্বৰ জন্ম হৈছিল। এইবাৰো ৰাহুল গান্ধী ডাঙৰীয়াই ন্যায় যাত্ৰাৰ দ্বাৰা দৰিদ্ৰসকলক, নিবনুৱাসকলক, কৃষকসকলক, নিৰীহ ব্যক্তিসকলক, মহিলাসকলক আৰু শোষিতসকলক তেওঁলোকৰ অধিকাৰ আৰু ন্যায় দিব। যেতিয়াই দেশৰ জনতা বিপদত পৰিব তেতিয়াই কংগ্ৰেছৰ সঁচা সৈনিকসকল আগুৱাই আহিব আৰু তেওঁলোকৰ লগত থিয় হৈ পৰিস্থিতিৰ সন্মুখীন হ'ব। অসত্যক অসত্য বুলি কবই, সত্যৰ পক্ষে মাত মাতিবই। লাগিলে যিমান বিপদৰ সন্মুখীন হ'ব নালাগক কিয়, কাৰাগাৰত সোমালেও মাত মাতিবই, সাংসদ কাঢ়ি ল'লেও মাত মাতিবই। কাৰণ এই যুদ্ধ দৰিদ্ৰসকলৰ। ন্যায় পাবই লাগিব। এই যাত্ৰা কেতিয়াও স্তব্ধ নহয়। এই যাত্ৰা অব্যাহত থাকিব। এই যাত্ৰা ন্যায়ৰ যাত্ৰা। ভাৰত ন্যায় যাত্ৰা, ভাৰত জোড়ো ন্যায় যাত্ৰা।